জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীক উত্তৰ পূবলৈ শান্তিৰ বাণী বিলাবৰ বাবে এবাৰ আমন্ত্ৰণ জনোৱা হৈছে আৰু তেতিয়াই মহাত্মা গান্ধীয়ে কৈছে যে বহু বছৰ আগতে অসম মুলুকত শ্ৰীমন্ত শংকৰদেৱে শান্তিৰ বাণী বিলাই থৈ গৈছে গতিকে সেই ঠাইত আকৌ মই শান্তিৰ বাণী বিলাবলৈ যোৱাৰ কোনো প্ৰয়োজন নাই এই কথাষাৰ সেইদিনাই মহাত্মা গান্ধীয়ে কৈছিল ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংখ জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ ঈশ্বৰৰ এক অংশ বুলি আমি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ওপৰত বিশ্বাস ৰাখি এই জাতি জীয়াই আছো নাৰায়ণপুৰবাসী অতিকৈ সৌভাগ্যৱান কাৰণ পৃথিৱীৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ সেৱক গৰাকীৰ ইয়াতেই জন্ম হৈছিল অসম মুলুকৰ সৰ্বশ্ৰেষ্ঠ সেৱক সেইগৰাকী আছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ যি গৰাকী মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে পুণ্যভূমিত জন্ম গ্ৰহণ কৰিছিল গতিকে বহু কেইগৰাকী আতাপুৰুষৰ ইয়াত জন্ম হৈছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দৰে এগৰাকী শ্ৰেষ্ঠ সেৱকৰ যি ঠাইত জন্ম হৈছে সেই ঠাইৰ অন্তত নাৰায়ণপুৰবাসীক সেৱা ধৰ্মৰ বিষয়ে সেৱা কৰ্মৰ বিষয়ে ক'বলৈ আগবাঢ়ি অহাটো এঞ্জেলা চাংমাইৰ বাবে এটা মৰ সাহস হ'ব গতিকে সেৱা ধৰ্মৰ বিষয়ে আপোনালোকতকৈ ভালকৈ আমি নাজানো কাৰণ সেৱক গৰাকীৰ জন্ম ইয়াত আপোনালোকে সেই বিষয়ে জানে আপোনালোক সঁচাকৈ গৌৰৱান্বিত এই যে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সান্নিধ্যত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ এই যে গুৰু শিষ্যৰ এটা সম্পৰ্ক তাৰ পাছত গোটেই অসমীয়া জাতিটোক কেনেকৈ জিলিকাই ৰাখিছিল সেই কথা আমি প্ৰতিগৰাকীয়ে জানো আজিৰ সময়ত এতিয়া যে গুৰুজনাৰ জন্ম বৃত্তান্ত কেনেকৈ জন্ম হৈছিল কেনেকৈ প্ৰচাৰ কৰিছিল কি আমালৈ অৱদান আগবঢ়াই থৈ গ'ল এই কথাবোৰ আমি আলোচনা কৰি আছো ঠিকেই কিন্তু গুৰুজনাই যিখন সমাজৰ সপোন দেখিছিল গুৰুজনাই যিখন সমাজক লৈ ভাবিছিল যে অসমত এনেকুৱা এখন সপোনৰ এখন অসম হ'ব এই যে আলোচনাবোৰ গুৰুজনাই কৰিব বিচাৰিছিল নামঘৰ প্ৰতিষ্ঠা কৰি আমি আসলতে সেই সমাজখন দিব পাৰিছোনে সেই সমাজখন আমি সৃষ্টি কৰিব পাৰিছোনে আলোচনাবোৰ এতিয়া সেইখিনিত কোৱাটো প্ৰয়োজন বুলি ভাবো আমি সকলোৱে জানো গুৰুজনাৰ জন্ম চন আজি সুধিলে কণ সকলেও ক'ব আমি সকলোৱে জানো আকাৰ হুঁচৰিকাৰ নোহোৱাকৈ কৰতল কমল ৰচনা কৰিছিল কেনেকৈ গুৰুগৃহলৈ গৈ দেৱ উপাধি লাভ কৰিছিল কেনেকৈ অলৌকিক ঘটনাবোৰ সংঘটিত হৈছিল কেনেকৈ আসলতে গুৰুজনাৰ সেই অলৌকিকতা প্ৰকাশ পাইছিল কেনেকৈ হাতুৰি সেই ভৰলুইতখন পাৰ হৈছিল এই কথাবোৰ আমি জানো সকলোৱে কিন্তু এতিয়া সময় আহি পৰিছে নতুন প্ৰজন্মৰ এটা চিন্তাৰে যে বিশ্লেষণাত্মক এটা ধাৰাৰে যে গুৰুজনাই যি ধৰণে দি থৈ গৈছিল সেই সমাজখন এতিয়া আমি গঢ়ি তুলিব লাগে নিৰ্দিষ্ট বক্তা বাপগৰাকীয়ে খুব সুন্দৰকৈ আৰম্ভ কৰিছিল গুৰু আসনৰ পৰা গুৰু আসনৰ সৈতে জড়িত যিখিনি কথা আনুষাংগিক খুব সুন্দৰকৈ তেখেতে কৈছে আপোনালোকে এবাৰ গুৰু আসনৰ ফালে চাওকচোন সকলোৱে এবাৰ চাওকচোন এই যে গুৰু আসন ভাগি আমি সকলো সমবেত হৈছো একেলগে আমি বহিছো পৃথিৱীৰ ভিতৰতে এখনেই একমাত্ৰ মঞ্চ যিখন মঞ্চত ভিভিআইপিৰ কোনো ৰিজাৰ্ভেশ্যন নাই কোনো ধনীৰ বাবে ইয়াত আসন সংৰক্ষণ নাথাকে যি সোনকালে আহিব সিয়ে আগত বহিবলৈ পাব যি দেৰিকৈ আহিব তেওঁ পিছত বহিবলৈ পাব হয়নে ঠেলি হেঁচি কোনোবা ডাঙৰ মানুহ আহিছে বুলি আগত বহিবলৈ দিয়ে নেকি নিদিয়ে আপোনালোকেও নিদিব কাৰণ এখন আসন সকলোৰে বাবে সমান এই যে গুৰু আসন ভাগি সেই গুৰু আসন ভাগিত এটা বিশ্বাস আছে কিহৰ বিশ্বাস আধ্যাত্মিক বুলি ক'বলৈ যোৱাৰ লগে লগে আমাক একাংশই কয় যে অবৈজ্ঞানিক কিছু চিন্তাধাৰা নেকি বুলি ক'ব বিচাৰে গুৰুজনাৰ আদৰ্শ সম্পূৰ্ণ বৈজ্ঞানিক গুৰুজনাৰ আদৰ্শ এইভাবে বৈজ্ঞানিক চাব এই যে গুৰু আসন ভাগিলৈ আমি সকলোৱে চালো এই গুৰু আসন ভাগি এই যে 7 খলপীয়া 5 খলপীয়া গুৰু আসনৰ ভিতৰত কি থাকে আমি বিশ্বাস কৰো এক ঈশ্বৰবাদত কিন্তু তাৰ ভিতৰত কি থাকে এখন গ্ৰন্থ গুণমালা থাকে এটা জাতিক এখন গ্ৰন্থই ধৰি ৰাখিছে আপুনি ভাবি চাওক তাৰ ভিতৰত বিশেষ একো নাই এই গুৰু আসন ভাগিৰ ভিতৰত আমি যদি ভাবি থাকো ঈশ্বৰ ওলাই আহিব এতিয়া তাৰ পৰা সাক্ষাৎ ওলাই আহিব নেকি নাহে তাৰ ভিতৰত কি আছে গুণমালা আছে হাতী মাৰি ভৰুকাত ভৰুৱা গুৰুজনাই কিয়া লিখি থৈ গ'ল যে গোটেই জাতিটো তথ্যভিত্তিকভাৱে সমৃদ্ধ হৈ থাকিব তাত গ্ৰন্থ আছে কীৰ্তনতে শংকৰ গুৰু ঘোষাতে মাধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ কীৰ্তনৰ মাজত গুৰুজনা আমাৰ মাজত থাকিবই নামঘোষাৰ মাজত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ আমাৰ মাজত থাকিবই তাৰোপৰি যে গুণমালা আমাৰ মাজত যে দি থৈ গ'ল এই গুণমালাখনক বিশ্বাস কৰি আমি সকলো এতিয়া বহি থকা নাই জানো ভাগৱত ব্যাখ্যা কৰে আমি বহি থাকো কিহৰ আশাত কিহৰ হেপাহত
কিবা পোৱাৰ তাৰণতো নহয়, কাৰণ গুৰুজনাই সেই এক ঈশ্বৰবাদৰ বিশ্বাসটোৰ কথা কৈছিল। আজি সাম্প্ৰতিক সময়ত আপোনাক বহুজনে আক্ৰমণ কৰিব পাৰে, কাৰণ প্ৰেক্ষাপটটো এনেকুৱা যে আজিৰ সময়ত ধামখুমীয়া কিহত আপোনালোকে নিশ্চয় মই নকলেও সেই কথাখিনি জানে। আপোনালোকে টেলিভিছন খোলাৰ লগে লগে আপোনালোকে দেখিছে এইকেইটা দিন অসমৰ ৰাইজ ক'ত ব্যস্ত হৈ পৰিছে। আপোনালোকে দেখিছে, নতুনকৈ কোৱাৰ প্ৰয়োজন নাই, ঘনে ঘনে পূজা মণ্ডপত সোমাবলৈ ভিৰ লাগিছে। গধূলি হোৱাৰ লগে লগে সেইসকলৰ কিন্তু নামঘৰলৈ আহিবলৈ সময় নাই, আহৰি নাই। আমি বিৰূপ কৰিব বিচৰা নাই, আমি আক্ৰমণ কৰিব বিচৰা নাই, আমি আক্ৰোশমূলক কথা ক'ব বিচৰা নাই। এইবাবেই কাৰণ গুৰুজনায়ো কৈ থৈ গৈছিল যে পৰৰ ধৰ্মক নিহিংসিবা কদাচিত। আপুনি যিটো কৰি আছে আপুনি কৰ্মটো কৰি যাওক, আপুনি আনৰ ধৰ্মক হিংসা কৰিব নালাগে। কাৰণ গুৰুজনাই যেতিয়া নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল তেতিয়া গুৰুজনাৰ আইগৰাকীয়েও কিন্তু কি কৰিছিল, ৰন্ধনশালৰ কাষতে গণেশৰ মূৰ্তি এভাগ পাতি অকণমানকৈ আইগৰাকীৰ মন যে নাৰীৰ মন, তেওঁৰ স্বামীয়ে য'তেই যি কৰি নাথাকক তেওঁ ভাবিছিল যে ঈশ্বৰ, গণেশৰ মূৰ্তি এভাগ পাতি তাতে বিশ্বাস এটা ৰাখিছিল। কিয় ৰাখিছিল? এদিনটো মহাপুৰুষ মাধৱে আহি দেখিল, মাধৱ পুৰুষে যেতিয়া আহি দেখিছে যে আইগৰাকীয়ে দেখোন এনেকুৱা কিবা এটা কৰি আছে। আচৰিত কথা যে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাই যদি গোটেই বিশ্বত এতিয়া বাণী বিলাই ফুৰিছে শান্তিৰ, এক ঈশ্বৰবাদৰ কথা কৈছে, ঘৰখনতে এনেকুৱা হৈছে, এইটো ডাঙৰ কথা। লগে লগে তেতিয়া মহাপুৰুষ মাধৱে আইগৰাকীক কৈছে, বোলে আই আপুনি এইটো বৰ ডাঙৰ কাম কৰিছে নহয়, যে আপুনি এই গুৰুজনাই ধৰ্মৰ বাণী বিলাই ফুৰিছে, এক ঈশ্বৰবাদৰ কথা কৈছে, আপুনি বাৰু মূৰ্তি ভাগ কিয় পাতিছে কওকচোন। আইগৰাকীয়ে তেতিয়াহে বুজি পালে। মনত অকণমান অসন্তোষ আছিল, এটা কথাই কৈছিল, তেওঁতো ঘৰ সংসাৰৰ প্ৰতি মন কাণ নাই, আপোনালোক ভকতকহে তেওঁ ভাল পায় বেছি, গতিকে ভকতৰ লগতে তেওঁ থাকক, ঘৰখনৰ ল'ৰা ছোৱালী মইহে চম্ভালি আছো। এটা আক্ৰোশ, এটা অভিমান আইগৰাকীৰ, যিটো আমাৰ হততে নাৰীসকলৰ থাকেনে? ঘৰখনলৈ পুৰুষজন অহা অকণমান দেৰি হ'ল, বাপগৰাকী দেৰিকৈ আহিছে, আপোনাৰ অসন্তোষটো আপুনি কৈ দিব নালাগে। ঘৰলৈ আপোনাৰ স্বামী আহিছে, সেই পানী গিলাচ দিওঁতেই গম পাব। চাহৰ কাপটো আনি আনকালে দিয়া জোখতকৈ যেতিয়া অকণমান ঠেকেচা এটা মাৰি দিব, তেতিয়াই গম পাব যে অকণমান দেৰি হৈছে। তেতিয়াই গম পাব যে বজাৰৰ মোনাখনত কিবা এটা কম হৈছে, যাৰ বাবে গধূলি ভাতকেইটা দিওঁতে হেতাখন অকণমান জোৰত পৰিছে। তেতিয়াই গম পাব। এই অসন্তোষবোৰ আমিতো সাধাৰণ মনুষ্য। গুৰুজনাই যিবোৰ চৰিত্ৰ উপস্থাপন কৰি থৈ গৈছিল নাৰীকেন্দ্ৰিক, তাতো সেই অসন্তোষবোৰ দেখিবলৈ পোৱা গৈছিল, কিন্তু সেইবোৰ আমি ধনাত্মক এটা দৃষ্টিভংগীৰে ল'ব লাগিব। আইগৰাকীও অসন্তোষ কৰিছিল নহয়। আনকি আইগৰাকীয়ে এইটোও কৈছিল যে নিজৰটো কন্যাগৰাকীৰ বিয়া দিয়াৰ সময় আহি পৰিছিল, যে মহাপুৰুষ মাধৱ যিহেতু ইমান কাষতে থাকে, আমাৰ কন্যাকে দিয়াৰ কথা চিন্তা কৰিব নোৱাৰিনে? এবাৰ কোৱা নাছিল জানো? গুৰুজনাকতো কৈছিল। গুৰুজনাই বোলে কি কথা কয়, মই এই কথা মাধৱক কি বুলি ক'ম, কাৰণ সম্পৰ্কটো তেওঁলোকৰ বেলেগ ধৰণৰ। এই সম্পৰ্কটোত কেনেকৈ কম? কিন্তু আইগৰাকীয়ে নামানে, ক'বই লাগিব। এদিন কি কৰিলে গুৰুজনাই, তেতিয়া বোলে মাধৱ কিবা এটা ক'ব লগা আছিল। মাধৱ পুৰুষেতো লগে লগে গম পাই গৈছে, বোলে গুৰু আপুনি যি কথা ক'ম বুলি ভাবিছে সেই কথাটো মই কৰিব নোৱাৰো, বাকী যি কথা আছে আপুনি ক'ব পাৰে। বোলে নহয়, ভাবিছো যুঁজিবলৈ যিহেতু আগবাঢ়িছোৱেই, বোলে গঁড় বান্ধি যুঁজো। তেতিয়া আকৌ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে উত্তৰ দিছে, বোলে গঁড় বান্ধি যদি যুঁজো তেন্তে মই ৰথী, যদি গঁড় বান্ধি নুযুঁজো তেন্তে মই মহাৰথী। গুৰুজনাই কি ক'ব আৰু? মাধৱৰ সন্মুখত, মাধৱ পুৰুষৰ সন্মুখত সেইদিনা গুৰুজনা নিৰুত্তৰ হৈ গ'ল। গুৰুজনাই উত্তৰ দিব নোৱাৰিলে। বোলে মাধৱে যি ভাবিছে সেই কথাই হওক। এই যে আইগৰাকীৰ কথাত লাগি এই যে সমাজৰ সম্পৰ্কটো আঙুলিয়াব, যে সমাজে যে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ সৈতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ এনেকুৱা কি সম্পৰ্ক, এই কথাটোত যে কোনোবাই সমালোচনা কৰিব বুলি ভাবি এই সিদ্ধান্তটো ল'ব বিচাৰিছিল, কিন্তু অৱশেষত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ যুক্তিত ৰৈ গ'ল। গুৰুজনাৰ যিমান বিশাল ব্যক্তিত্ব, এই যে গুৰু বুলি আমি সম্বোধন কৰিয়ে যে আৰম্ভ কৰিছো, আমি ক'ৰ পৰা আৰম্ভ কৰিম? সংস্কৃতিৰ গুৰু, সাহিত্যৰ গুৰু, সমাজৰ গুৰু, আধ্যাত্মিকতাৰ গুৰু, আপোনাৰ জীৱন দৰ্শনৰ গুৰু, কোনটো দিশৰ ওপৰত আপুনি ক'ব? আমি বক্তাসকলে আচলতে গুৰুজনাৰ বিষয়ে ক'বলৈ যাওঁতে প্ৰথম উজুতিটো সেইখিনিতে খাওঁ যে আমি ইমান এটা বিশাল ব্যক্তিত্ব আমি আৰম্ভ কৰিম ক'ৰ পৰা? যদি সংস্কৃতিৰ দিশৰ পৰা কওঁ, ইমান সুন্দৰকৈ নিৰ্দিষ্ট বক্তা বাপগৰাকীয়ে কৈ থৈ গ'ল যে এখন প্ৰথম মঞ্চৰ আৱিষ্কাৰক, প্ৰথম নাটৰ আৱিষ্কাৰক, নাট প্ৰথমে তেওঁ ৰচনা কৰিছিল। সেই কথাখিনি যদি কওঁ তেন্তে তাত আপুনি অনুভৱ কৰিব যে এখন নাটৰ জৰিয়তে সমাজক কেনেকৈ সমৃদ্ধ কৰিব লাগে সেই কথাখিনি তাত প্ৰকাশ পাইছিল। গুৰুজনাৰ প্ৰতিখন নাটত মোৰ আটাইতকৈ ভাল লাগে যে গুৰুজনাই নাৰী চৰিত্ৰক খুব প্ৰাধান্য দি ইমান সুন্দৰকৈ নাৰী চৰিত্ৰবোৰ বৰ্ণনা কৰিছে। সীতাৰ চৰিত্ৰটো আপোনালোক সকলোৱে জানে। সীতাক এটা প্ৰতিবাদী দৃষ্টিভংগীত উপস্থাপন কৰিছে। এই যে আমি একাংশ নাৰী এনেকুৱাও আছো যে কেতিয়াবা যদি ভাল লগা বস্তু এবিধ আমাৰ হাতত কোনোবাই তুলি দিয়া নাই,
আমি অকণমান অভিমান কৰোঁ আমাক লাগিবই আমাৰ বাৰীৰ ফুল গছ এজোপা আমি ৰুইছোঁ কোনোবাই নুসুধাকৈ ফুলজোপা চুৰ কৰি নিলে আমাৰ বেয়া লাগিব আইসকল ফুলৰ প্ৰতি গছৰ প্ৰতি বেছি আকৰ্ষিত গতিকে ফুলপাহ ছিঙি নিলে বেয়া লাগে সেই অৱস্থাটো কাৰ হৈছিল সচিৰ হোৱা নাছিল জানো যেতিয়া নাৰদে গৈ সচিক কৈছিল যে বোলে ফুলপাহ এতিয়া নিব লাগিব ফুলপাহ আপুনি দিব লাগিব সত্যভামাক ফুলপাহ লাগে আৰু সত্যভামাই নেৰে যে মোক পাৰিজাত ফুল লাগিবই ৰুক্মিণীক তুমি আনি দিব পাৰিলা মইতো তোমাৰ পত্নী যে মোকো লাগিব লাগে লাগে ভাৱটো আহিল নে মনত তাৰ পাছত আকৌ সচি নামানে নহব মোৰ বাৰীৰ এই ফুলপাহ কেৱল মোৰ খোপাতহে হ'ব মই নিদিওঁ লগে লগে কি ক'লে অভাগ্য কপাল ইন্দ্ৰাণী সচিক পাৰিজাত কথা ক মানসী সত্যভামা পিন্ধি দেখা ধগেল ঋষিৰাজ বুলগেয়া যবে অনেক পুণ্য কয়ে কহু অমৰাৱতীক অধিকাৰিণী হয় তেৱে পাৰিজাত পৰিধান কৰিতে পাৱে আমাৰ পাৰিজাত ইন্দ্ৰদিতে পাৰয়ে নাহি মানে আমাৰ পাৰিজাত ইন্দ্ৰদেৱৰ বাহিৰে আন কোনেও ল'ব নোৱাৰে তুমি ক'লে হ'ব নেকি সত্যভামা মানুহে মই স্বৰ্গত বাস কৰোঁ গতিকে এই ফুলপাহ কেৱল মোৰ খোপাতেই থাকিব সেইটো অহংভাৱ সেই চৰিত্ৰটোৰ সমান্তৰালকৈ যদি আপুনি চাই তাৰ এটা বিপৰীত চৰিত্ৰ আপুনি দেখিব ৰুক্মিণীৰ চৰিত্ৰটো অৰ্থাৎ ৰুক্মিণীয়ে সকলোখিনি সহজে এৰি দিছিল ঠিক আছে প্ৰথম ফুলপাহ তুমি মোক আনি দিলা প্ৰভু স্বামী তুমি মোক দিলা মোৰ খোপাত উজলিল তুমি দ্বিতীয় ফুলপাহ কাক দিছা তুমি দিব পাৰা কথা নাই দাবীও কৰা নাছিল গতিকে সেই যে সহনশীলতা গুৰুজনাই সেই নাৰীকেন্দ্ৰিক চৰিত্ৰবোৰ তেনেকৈ উপস্থাপন কৰি থৈ গৈছিল সেই নাটবোৰৰ জৰিয়তে আমি জীৱন দৰ্শনৰ কথা শিকিব পাৰোঁ কেৱল মাত্ৰ আমি এঘণ্টা আমি ভাওনা ভাগ চাইছোঁ নাট ভাগ চাইছোঁ তাতেই শেষ নহয় এতিয়া সেই যিবোৰ অৱদান সেইবোৰ আমাৰ বাস্তৱ জীৱনত কেনেকৈ আচলতে ঘটি আছে এই কথাবোৰ আমি চাব লাগে এই নামঘৰ ভাগিৰ কথা কওঁতে আৰু এটা কথা মই কৈ থৈ যাব লাগিব আমাৰ নতুন প্ৰজন্মক লৈ এই কথাটো সকলোৱে কয় যে নতুন প্ৰজন্ম নামঘৰলৈ আহিব নিবিচাৰে যে ল'ৰা ছোৱালী আজিকালি নামঘৰলৈ নাহে বুলি কয় বাৰ্থডে পাৰ্টি এটাত যেনেকৈ যাবলৈ ইচ্ছুক আজি নিশা যদি ক'ৰবাত কিবা অনুষ্ঠান এটা থাকে যাবলৈ যিমান ইচ্ছুক আজি আন এটা অনুষ্ঠানলৈ যাবলৈ তেওঁলোক যেনেকৈ আগ্ৰহী হৈ থাকে নামঘৰলৈ আহিবলৈ ইচ্ছুক নহয় বুলি কয় এই কথাটোত আপোনালোকে অনুভৱ কৰেনে আপোনালোকে ভাবেনে যে ভুলখিনি ক'ত হৈছে আমি এইটো ক'লেও নহ'ব যে নতুন প্ৰজন্ম নাহে কিয় তেওঁলোকক আনিব লাগে তেওঁলোকক আমি জোৰ দি আনিব নালাগে নহাৰ আৰু এটা কাৰণ আছে কিয় জানে এই যে নামঘৰলৈ আহি নামঘৰৰ পৰা উভতি গৈ যেতিয়া ঘৰখনৰ মাতৃগৰাকীয়ে যেতিয়া ঘৰত গৈ ক'ব আজি হৈকিয়ানীৰ লগত এইটোহে হ'ল এই নামঘৰত প্ৰসংগত কি হ'ল তেওঁ গম নাপায় পিছফালে বহি হৈকিয়ানী বৰুৱানীৰ কাহিনী আৰম্ভ কৰিছে আমুকৰ ল'ৰাটোৱে আমুকত চিট পালে তামুকৰ ছোৱালীজনী কালি বাইকত আহিছিল কোনটো ল'ৰাৰ লগত আহিছিল নাজানো নহয় ইহঁতৰ চাগে বিয়া ঠিক হৈ আছে দেই বোলে আমুকৰ বিয়াখন ভাঙিল নহয় তামুকৰ কিবা এটা হ'ল এই কথাবোৰ আলোচনা হয় গুৰুজনাৰ আদৰ্শ ক'ৰবাতে থাকিল মা প্ৰসাদ বিতৰণ হৈ আছে চুকে কোণে দেখিব খুঁটা এটা আঁৰ লৈ লৈছে খুঁটাত ভেজা দিটো বহা আছেই ভেজা এটা দি ল'ব আৰু খুঁটাতে তিনিগৰাকী মিলি ল'লে বোলে কাহিনী ক'ৰ পৰা আৰম্ভ কৰিলে গাঁওখনৰ এইটো চুকৰ পৰা গোটেই কাহিনী শেষ কৰি সিটো চুক পালে সেই মানুহগৰাকীয়ে যদি ঘৰখনত গৈ যদি কয় যে আজি এনেকুৱা হ'ল পাতি থাকে সন্তানে যদি শুনাৰ পিছত সেই সন্তানে পিছদিনা নামঘৰলৈ আহিম বুলি ভাবিবনে নামঘৰৰ কথাবিলাক এই যে বিষয়বাবক লৈ যে আজিকালি অৰিয়া অৰি খোৱা কামোৰা যে এতিয়া লাহে লাহে আটাইতকৈ পবিত্ৰ ঠাইখিনি পাইছেহি এই কথাটো আপোনালোকে অনুভৱ কৰেনে যিখন পবিত্ৰ ঠাইত কেতিয়াও বিষয়বাবক লৈ কেতিয়াও তৰ্ক হোৱা নাছিল লাহে লাহে নামঘৰৰ মজিয়াত সেইবোৰ হ'বলৈ লৈছে আৰু অসমীয়া সমাজৰ আটাইতকৈ বেয়া লগা কথা সেইবোৰে গতিকে সন্তানক আপুনি আনিবলৈ হ'লে আপুনি তেওঁক আকৰ্ষণ বৃদ্ধি কৰাব লাগিব এই যে গ্ৰন্থখনৰ কথা ক'লো তেওঁক যুক্তিৰে বুজাব লাগিব যে চোৱা শুন তুমি যাব লাগিব নামঘৰলৈ কাৰণ নামঘৰত তুমি বৈজ্ঞানিক দৃষ্টিভংগীৰ কিছু বিশ্লেষণ পাবা তাত গ্ৰন্থহে আছে তুমি পঢ়ি চাব লাগিব গুণমালাত কি আছে তুমি চাব লাগিব কীৰ্তনত কি আছে তুমি চাব লাগিব ঘোষাত কি আছে যদি কীৰ্তনক স্বীকাৰ কৰিব নোখোজা কোনো থাকে তেওঁলোকক সাহিত্যিকৰ ভাষাৰে কম যে কীৰ্তনক আপুনি নামানিব পাৰে কীৰ্তনক আপুনি অস্বীকাৰ কৰক কিন্তু আপুনি এটা কথা বিশ্বাস কৰিব লাগিব কীৰ্তনৰ কুলাত আপোনাৰ জন্ম প্ৰতিগৰাকী অসমীয়াৰ কীৰ্তনৰ কুলাত জন্ম আৰু কীৰ্তনৰ কুলাতে আপোনাৰ মৃত্যু হ'ব আপুনি স্বীকাৰ কৰিব লাগিব নাম ঘোষা শাস্ত্ৰ তাৰ জৰিয়তে আপুনি ঈশ্বৰৰ উপাসনা কৰিব পাৰিব এখন গ্ৰন্থৰ জৰিয়তে ভাবক ইয়াত অবৈজ্ঞানিক একো কথা নাই ই মানসিক খাদ্য হ'ব পাৰে আজি বহু বছৰ আগতে বহু ঠাইত বহু সাহিত্যিকে এই কথাবোৰ কৈ থৈ গৈছে কিন্তু আমি আমাৰ একাংশ বংগৰ সাহিত্যিকে কিন্তু গুৰুজনাক তেতিয়া আক্ৰমণ কৰিছিল আনকি এনেকেও লিখিছিল যে চৈতন্যদেৱৰ পৰা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা বোলে অনুপ্ৰাণিত হৈছে সেইসকলক ক'ব বিচাৰিম যে গুৰুজনা চৈতন্যদেৱতকৈ ৩৬ বছৰ ডাঙৰ গতিকে ৩৬ বছৰ ডাঙৰ ব্যক্তি এগৰাকী কেনেকৈ অনুপ্ৰাণিত হ'ব কেৱল হৰে কৃষ্ণ হৰি ৰাম মিলিলেই কৃষ্ণ হৰি ও হৰি ৰাম ৰাম ৰাম
এই মিলটো দেখিলে আমি ক'ব নোৱাৰো যে গুৰুজনা তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈছে শেক্সপিয়াৰতকৈ শ্ৰেষ্ঠ বুলি আমাৰ নিৰ্দিষ্ট বক্তা বাপগৰাকীয়ে কৈ থৈ গৈছে এই ক্ষেত্ৰত মই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু শেক্সপিয়াৰৰ এটা কাল্পনিক কথোপকথন পাঠ কৰিছিলোঁ আজিৰ পৰা বহু বছৰ আগতে তাত উপস্থাপন কৰিছিলোঁ যে সঁচাকৈ শেক্সপিয়াৰতকৈ গুৰুজনা শ্ৰেষ্ঠ কিন্তু ভুল হ'ল অসমীয়া সমাজৰ যে অসমীয়া সমাজে সেই গুৰু আসনখনৰ পৰা এইখিনিলৈকে এই ঠাইখিনিৰ মাজতে শংকৰদেৱক ৰাখিব বিচাৰিলে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শটো এই ইমানখিনিৰ মাজতেই ৰাখিলে গুৰু জয়ন্তী পাতিলে ধৰ্মালোচনী সভা এখন দুই এজন আমাৰ দৰে বক্তাক মাতিলে কথা বতৰা হ'ল ভোজ ভাত খাই সকলো ঘৰা ঘৰি গ'ল নাই পিছদিনাৰ পৰা আমাৰ হাতত অসংখ্য বিকল্প আমি কামে কামে লাগি গ'লো ৰৈ গ'ল কামখিনি সেইখিনিতে এইখিনিতে ৰৈ যোৱাৰ বাবে আমি কৰবাত দুৰ্বল হৈ গৈছো আমাক সমালোচনা কৰিবলৈ সকলোৱে সুযোগ সুবিধা পাইছে ঈশ্বৰবাদৰ বিশ্বাসটোৰ কথা যে আমাক ক'লে এক ঈশ্বৰবাদৰ ধাৰণাটো যে আমাক গুৰুজনাই দিলে কিয় দিলে ঈশ্বৰৰ আকাৰ নাই বুলি যদিও কৈছে গুৰুজনাই কিন্তু এটোও কৈছে যে কেতিয়াবা জীৱক উদ্ধাৰ নিমিত্তে ঈশ্বৰে কিন্তু আকাৰ লৈও আমাৰ মাজত আহিছে কাৰণ গুৰুজনাকো আমি ঈশ্বৰৰ এক অৱতাৰ বুলি নাভাবো জানো চাৰিগৰাকী ব্ৰাহ্মণ গৈছে গুৰুজনাৰ কাষলৈ গৈ যুক্তি দিছে বহু সময় যুক্তি চলি আছে বাৰে বাৰে তেওঁ বুজাবলৈ এইটো গুৰুজনাই চেষ্টা কৰিছে যে ঈশ্বৰ নিৰাকাৰ পৰম ব্ৰহ্ম নিৰাকাৰ কিন্তু কেতিয়াবা জীৱক উদ্ধাৰ নিমিত্তে কেতিয়াবা কিন্তু আকাৰ লয় এই কথাষাৰ বুজাবলৈ চেষ্টা কৰি আছে বুজাব পৰা নাই তেতিয়া চান্দখাই আছিল কাষত চান্দখাই বোলে ব্ৰাহ্মণসকল মই আপোনালোকক তিনিটা প্ৰশ্ন সুধিম বোলে সোধক প্ৰথম প্ৰশ্নটো সুধিলে যে বেদৰ উৎপত্তি ক'ৰ পৰা দ্বিতীয় প্ৰশ্নটো সুধিলে যে গংগাৰ সৃষ্টি ক'ৰ পৰা তৃতীয় প্ৰশ্নটো সুধিলে যে ব্ৰহ্মাৰ সৃষ্টি ক'ৰ পৰা লগে লগে ব্ৰাহ্মণ চাৰিগৰাকীয়ে উত্তৰ দিছে বোলে বেদৰ সৃষ্টি হৈ গ'ল বিষ্ণুৰ পৰাই বিষ্ণুৰ মুখৰ পৰা ওলালে বেদ সেই কথাটো ক'লে বোলে আকৌ গংগাৰ সৃষ্টি কেনেকৈ হ'ল বোলে নাভিৰ পৰা পদকমলৰ পৰা বোলে ব্ৰহ্মাৰ সৃষ্টি হ'ল তেনেকৈ বোলে গংগাৰ সৃষ্টি হ'ল এই কথাষাৰ যেতিয়া উত্তৰটো দিলে তেতিয়া মিচিকিয়া এটা হাঁহি মাৰি গুৰুজনে চান্দখাইলৈ চাই কৈছে যে উত্তৰটো তেওঁ পালে অৰ্থাৎ যে এজনৰ পৰাই যদি সেই পৰম ব্ৰহ্মৰ পৰাই যদি তিনি ভাগ বস্তু ওলাইছে তেন্তে আপুনি ভাবি চাওকচোন আকাৰ আছে নে নাই এই কথাষাৰ তেতিয়া উত্তৰটো দিছে চান্দখাই গুৰুজনাই এটা সন্তুষ্টিৰ হাঁহি মাৰিছে এই যে আমি নিৰাকাৰ বুলি যদিও কৈছো কৃষ্ণ সংস্কৃতি ই নিৰাকাৰ যদিও আমি এখন বুকুত ছবি লৈ ফুৰিব লাগিব অন্তত গুৰু আসনৰ ছবিখন লৈ ফুৰিব লাগিব ভাৰতবৰ্ষৰ মানুহৰ হাতত বিকল্প অসংখ্য আছে আজি এইজন বাবা সন্তুষ্ট হোৱা নাই আন এজন বাবাৰ ওচৰলৈ যাবনে অনলাইনতে আজিকালি ভগৱানক পাব পাৰি অনলাইনতে সেৱা এটা কৰি দিয়ে হ'ল আৰু কাষত থকা এঘৰেটো ক'বই যে হেৰি নহয় এটা কাম কৰ তহঁতৰ ছোৱালীজনী বেমাৰ ভাল হোৱা নাই ডক্টৰৰ ওচৰত নিব নালাগে প্ৰথমে এটা কাম কৰ সেই শৰাই এভাগ আগবঢ়াই থৈছোন বাবাৰ ওচৰত অনলাইন দিলেও হয় বোলে যাবি কয়নে সঁচা কথা কিন্তু এইখিনি ৰাইজে এতিয়া সমালোচনা বুলি ভাবিব কিন্তু গঠনমূলক সমালোচনা বুলি আপোনালোকে লগ কৰেনে এটা বিকল্প এইটো আমাৰ দুখ নহয় কাৰণ ভাৰতীয় সভ্যতা সংস্কৃতিত আমাৰ অসংখ্য বিকল্প আছে আমি এজনৰ ওচৰত আজি সন্তুষ্ট হোৱা নাই কাইলৈ আৰু এজনৰ ওচৰলৈ আমি যাব পাৰো কিন্তু আমাক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সেই বিশৃংখলতা আমাৰ মাজত সৃষ্টি নহওক বুলি ধৰ্মৰ বাহুল্যতাত আমি কেতিয়াবা নিজক হেৰুৱাই নেপেলোৱা এটা পৰিস্থিতি আহক সেইবাবে কি কৰিছিল যে নামঘৰ ভাগ প্ৰতিষ্ঠা কৰি এই নামঘৰ ভাগত এক ঈশ্বৰবাদৰ সেই ধাৰণাটো দিছিল যে এজন ঈশ্বৰতে তুমি ভকতি কৰা তুমি মানৱ সেৱা কৰা এই যে সেৱা কৰাৰ কথাটো ক'লো সেৱা ধৰ্মৰ কথা ক'লো পৃথিৱীত এইটোৱে আটাইতকৈ শ্ৰেষ্ঠ ধৰ্ম আমি যে এতিয়া নৈবেদ্য আগবঢ়াওঁ আমি যে মা প্ৰসাদ প্ৰথমে গুৰুজনালৈ আগবঢ়াওঁ আমি কেতিয়াবা দেখিছো নেকি যে ভগৱানে আহি সেই প্ৰসাদ খাই আছে আমিতো দেখা নাই তাৰ পাছতো একাংশই গৈ মন্দিৰত সেই প্ৰসাদ আগবঢ়ায় কিন্তু এটা বিশ্বাস নহয় জানো কেতিয়াবা ওলাই আহি ভগৱানে খায় নেকি প্ৰসাদ কিন্তু সেই প্ৰসাদ যদি আপুনি কেতিয়াবা আৰ্তজনক দিয়ে এই দুখীয়া নিচলা এগৰাকী ব্যক্তিক যাৰ ঘৰত দুবেলা দুমুঠি খাবলৈ নাই সেই ব্যক্তিগৰাকীক যদি আপুনি এসাঁজ খুৱাইছে ঈশ্বৰ ধৰ্ম সেয়াই আপুনি নামঘৰলৈ আহি আজি ভাগৱত অনুষ্ঠানটো থাকিব পৰা নাই কিন্তু তাৰ পৰিৱৰ্তে আপুনি আজি যদি আৰ্তজনক কৰবাত সহায় কৰিছে কৰবাত যদি ৰক্ত দান কৰিছে আপোনাৰ সেয়া সেৱা সেয়া ঈশ্বৰে পাব সেৱা বুলি কোৱাৰ লগে লগে মই আৰু এটা কথা এইখিনিতে অনুকিয়াবলৈ পালে ভাল পাম যে শ্ৰীমন্ত শংকৰদেৱ সংঘই সেৱা কৰিবৰ বাবে আমাৰ যুৱকসকলক এটা সুবিধা দিছে সেই সুবিধা কি জানেনে সকলোৱে জানে সেয়া হৈছে সেৱা বাহিনী গতিকে সেৱা বাহিনীৰ যিসকল ইয়াত সেৱক সেৱিকা আছে সেইসকল সেৱক সেৱিকাক অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছো সেৱা আৰু বাহিনী এটা সংগঠন সেৱা চাওক
আপোনালোকে নাভাবিব যে শ্ৰীমন্ত শংকৰদেৱ সংঘত কেৱল সেৱা বাহিনীক এই অধিৱেশনত পাত পেলাবলৈ নিয়ে আপোনালোকে নাভাবিব আপোনালোকৰ সন্তানক যে পঠিয়াই কেৱল মাত্ৰ অধিৱেশনত কাম কৰিবলৈ ল'ৰা ছোৱালীকেইটাক নিলে সেয়াই সেৱা বাহিনীৰ সিমানতে দায়িত্ব সেয়া নাভাবিব সেৱা ই মানুহৰ সেৱা কৰিবলৈ শিকায় সেৱা কৰ্ম কৰিবলৈ শিকায় সেৱা বাহিনীয়ে যিসকল পিতৃ মাতৃ এতিয়ালৈকে আপোনালোকৰ সন্তানক সেৱা বাহিনীত পঠিওৱা নাই সেইসকলক অনুৰোধ জনাম অন্তত আপোনালোকৰ সন্তানক সেৱা বাহিনীলৈ এইবাবেই পঠিয়াব যে আপোনালোকৰ সন্তানে মানুহ চিনিবলৈ শিকিব নিজকে মানুহ বুলি গঢ়িবলৈ শিকিব কাৰণ এতিয়া যুজখন মানুহ হোৱাৰ আমি দুঠেঙীয়া হ'ব পাৰো চকু দুটা থাকিব পাৰে নাক থাকিব পাৰে এটা চুলি দি আমাৰ এই মস্তিষ্ক থাকিব পাৰে কিন্তু এই ভিতৰত যদি একো নাথাকে লাভ নাই এই শৰীৰটো লৈ থাকি লাভ আছে নেকি যদি মোৰ মানৱ কৰ্মই মই নকৰো মই শিষ্টাচাৰেই যদি নাজানো মই আজি খুব উচ্চ পদবীত আছো কিন্তু মই মানুহক সন্মান কৰিবই নাজানো মোৰ কিবা জীয়াই থাকি লাভ আছে নেকি মানুহ হৈ কিবা লাভ আছে নেকি মই আজি কোটি টকাৰ গৰাকী কিন্তু মই মানুহ নাই মোৰ কাষত কোনো নাই মোৰ লগত আত্মীয় মোৰ পৰিয়ালৰ লোক কোনো নাই মই অহংকাৰী মই জীৱনটো জীয়াই থাকিব পাৰিম নে তেনেকৈ নোৱাৰো মানুহ হ'ব লাগিব আৰু সেই মানৱ ধৰ্ম শিকিবৰ বাবে অন্তত আপোনালোকে সেৱা বাহিনীত আপোনালোকৰ সন্তানক পঠিয়াব সেৱা বাহিনীৰ সেৱা কৰ্ম একদম সৰু সৰু মই যদি সাধাৰণভাৱে বুজাওঁ যিসকল ইয়াত সেৱা বাহিনীৰ প্ৰতি আগ্ৰহী সেৱক সেৱিকা আছে এই যে আপোনালোকৰ আজি দায়িত্ব পৰিলে ধৰি লওক ভোজনালয়ত আপোনালোকে পাত পেলাব লাগে সেইটো কিন্তু বেয়া কৰ্ম নহয় দেই কাৰণ ভগৱান শ্ৰীকৃষ্ণই পাত পটোৱা পেলোৱা সেই দায়িত্বভাৰে লৈছিল গতিকে সেই কৰ্মভাগ আজি আপোনাৰ ভাগত পৰিলে সেৱা আপোনাৰ ভাগত আজি পৰিলে যে ৰাস্তাৰে কেইবাখনো যিহেতু গাড়ী আহিব গাড়ীখিনি কেনেকৈ পাৰ্ক কৰিব লাগিব সেইটো আপুনি চাই দিছে আপুনি তাত সেৱা আপোনাক ক'লে যে বহি থকা ভকতসকলক অকণমান চাহ দিয়াত সেৱক সেৱিকাসকলে সহায় কৰিব লাগে আহকচোন কেইগৰাকীমান সেৱক সেৱিকা লগে লগে আপুনি চাহ দিয়া কামটোত লাগি গ'ল সেয়া আপোনাৰ সেৱা মই সৰু সৰু কিছু উদাহৰণ দিছোঁ বুজি পাবৰ বাবে যে সেয়া সেৱা বাহিনী আজিৰ তাৰিখত মই এতিয়া কথা কৈ থাকোঁতেই ৰক্তদান কৰি আছে সেইসকল সেৱা বাহিনীৰ ল'ৰা ছোৱালী আমাৰ সেৱক সেৱিকা প্ৰতি মুহূৰ্ততে সক্ৰিয় হৈ আছে পৃথিৱীৰ কোনো এটা প্ৰান্তত আধ্যাত্মিক এটা অনুষ্ঠানৰ ইমান বিশাল এনে এটা দল নাই যিটো দলৰ যুৱক যুৱতী এনে কৰ্ম কৰি আছে গতিকে আমি গৌৰৱান্বিত আমাৰ বাবে এই পদক্ষেপটো গ্ৰহণ কৰিছিল শ্ৰীমন্ত শংকৰদেৱ সংঘই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কৰ্ম আঁচনিত হৃদপিণ্ড স্বৰূপ বুলি উল্লেখ কৰিব বিচাৰিম যে হৃদপিণ্ড হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনী কাৰণ যুৱ সংগঠনটো যেতিয়ালৈকে থাকিব তেতিয়ালৈকেহে এয়া মজবুত হৈ থাকিব গোটেই শ্ৰীমন্ত শংকৰদেৱ সংঘ গতিকে সেই ক্ষেত্ৰত সেৱা বাহিনীৰ অংশগ্ৰহণ আটাইতকৈ গুৰুত্বপূৰ্ণ সেৱাৰ কৰ্মৰ প্ৰতি আপোনালোকে আকৰ্ষিত কৰক আইসকলক ক'ব বিচাৰিম যে আধ্যাত্মিক গোটেই পৰিৱেশটো আপোনালোকৰ ঘৰখনৰ পৰা সৃষ্টি হয় আপুনি হাঁহি মুখে আপোনাৰ স্বামীক যদি কামলৈ পঠিয়ায় আপুনিও কামলৈ যায় কিন্তু যোৱাৰ সময়ত যদি আপুনি এটা মিচিকিয়া হাঁহি মাৰি দিছে আপোনাৰ দিনটো সেইদিনা ভাল এটা ধনাত্মক বাতাবৰণ কিন্তু আপুনি যদি গুমুঠা মনেৰে থাকে সেইদিনা গুমুঠা মনটোৰ প্ৰভাৱটো আপোনাৰ সন্তানৰ ওপৰতো পৰিব যে আজি মাৰ কিবা এটা হৈছে মাই কিয় বা এনেকৈ থাকিল আপোনাৰ স্বামীৰ ওপৰতো পৰিব যে আইগৰাকীৰ আজি কিবা এটা হৈছে কিবা এটা দুখ এই প্ৰভাৱটো যে থাকে সেই আধ্যাত্মিক চেতনাটো আপোনালোকৰ জৰিয়তে আৰম্ভ হ'ব লাগিব এটা কুন্তীয়ে সুধিছিল গান্ধাৰীৰ সৈতে কুন্তীৰ কথা বতৰা চলি থাকে সঘনে যে কুন্তীক বাৰে বাৰে গান্ধাৰীয়ে সুধি থাকে যে তোমাৰ পঞ্চ পাণ্ডৱৰ এনেকুৱা কি গুণ তুমি কিহৰ জৰিয়তে দিলা যে যিটো গুণৰ বাবে 100 পুত্ৰ সম হ'ব নোৱাৰিলে সদায় উদ্ধত থাকিল কি খুৱালা আমাৰতো সাধাৰণতে মানুহে দেখিলে লগে লগে নকয় জানো ল'ৰাটো কি খুৱাইছো বৰ ধুনীয়াটো হৈছে কয়নে কি খাইছেও বৰ শকত হৈছে কি খাইছ বৰ ধুনীয়াজনী হৈছ এই কথাটোৱে নকয় জানো গান্ধাৰীও তেনেকৈ সুধিলে যে কিনো খুৱাইছে ইমান ভাল ল'ৰা ছোৱালী হ'ল তে এই যে কি খুৱাইছে বুলি কথাটো সোধাৰ লগে লগে তেতিয়া ইমান সুন্দৰ এটা উত্তৰ দিছে উত্তৰটো কেনে আছিল জানেনে যে প্ৰসাদ যেতিয়া ৰান্ধিছিল তেতিয়া ঈশ্বৰৰ নামত এমুঠি প্ৰসাদ ৰাখি থৈছিল এই যে আমি গুৰু দেও নাম ভকত সেই অনুপাতে আমিও এমুঠি প্ৰসাদ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিগৰাকী সংগীয়ে ৰাখি নথওঁ জানো সেই প্ৰসাদ মুঠি সেই চাউল মুঠি যে আমি আগবঢ়াই থওঁ সেই চাউল মুঠিৰ কথা কৈছে তেনেকৈ এমুঠি আগবঢ়াই থৈছিলোঁ আৰু তেনেকৈ ৰান্ধিছিলোঁ যে ঈশ্বৰৰ বাবে সেয়া এমুঠি আগবঢ়াই লৈছিলোঁ আৰু আমাৰ সন্তানে সেই প্ৰসাদে খাইছিল ৰান্ধি দিয়া খুব সুখ মনেৰে সেইকাৰণে আমাৰ সন্তান ঈশ্বৰ প্ৰাপ্তি হ'ল ঈশ্বৰে কৃপা কৰিলে গতিকে সেই যে এমুঠি চাউল আপোনালোকে সদায় ৰান্ধোতে যে আগবঢ়াই থৈ যাব লাগে সেই কথাটো নাপাহৰিব এইটো মনত ভাৱ নানিব যে সেই এমুঠি চাউল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আপোনালোকৰ আঞ্চলিকৰ সভাপতি আপোনালোকৰ জিলাৰ সভাপতি সম্পাদকে সেই চাউল মুঠি খাই দিলে
সেইটো নাভাবিব যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সমিতিয়ে খাই দিলে চাউল মুঠি এমুঠি চাউল শেষ চাউলখিনি দি আছো কলৈ গৈছে চাউল ঠিকনা নাই খাই দিছে চাউল পইচা মাৰিছে এই কথাবোৰ যে টুলুঙা কথা কিন্তু এই চিন্তাবোৰ আহে নাই কিছু লোকৰ মনত সদায় চাউল দি আছো কলৈ গৈছে চাউল সেয়া ঈশ্বৰৰ দান বুলি ভাবিব এইবাবেই যে আপুনি সেয়া যদি তেনেকৈ নিদিয়ে আপুনি এটা কামো কৰিব পাৰে আমাৰ সুবিধা যে আমি এটা অনুষ্ঠানৰ ভিতৰত আছো গতিকে আমি এটা হট কামত লগাইছো যিসকল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী নহয় সেই সকলেও সেই কাম কৰিব পাৰে আৰু মাহৰ মূৰত যেতিয়া আপোনালোকৰ চাউলখিনি গোট খাব সেই চাউল যিগৰাকীৰ ঘৰত এমুঠি খাবলৈ নাই যিগৰাকীৰ ঘৰত নিশা চাউল মুঠিৰ বাবে চিন্তা কৰিবলগীয়া হয় সেই ব্যক্তিগৰাকীৰ হাতত আপুনি এমুঠিকৈ থৈ যোৱা সেই চাউলৰ টুপুলাটো আপুনি তুলি দিব আৰু সেই ব্যক্তিগৰাকীয়ে যিটো সন্তুষ্টিৰ হাঁহি মাৰিব সেয়াই আপোনাৰ আশীৰ্বাদ সেয়াই আপোনাৰ পৰোপকাৰ আমি এটা অনুষ্ঠানৰ ভিতৰত আছো সেয়া শ্ৰীমন্ত শংকৰদেৱ সংঘ আমি বছৰি কিবা এটা আগবঢ়াই আছো আৰ্থিক সাহায্য আগবঢ়াইছোনে আচৰিত হওঁ যে কেৱল মাত্ৰ বছৰটোত আমি 2 টকা দিব লাগে সেৱা বাহিনীৰ বাবে 2 টকা ফুচকা খাওঁতে 10 টকা যায় চিপছৰ পেকেট এটাত 5 টকাৰ পৰা 10 টকা 20 টকা যায় ল'ৰা ছোৱালীয়ে প্ৰতিদিনে কিমানটা চিপছৰ পেকেট খায় আপোনাৰ সন্তানক বছৰত আপুনি 2টা চিপছৰ পেকেট খোৱা কম কৰি দিয়ক সেই 10 টকাটোতো আপুনি দান দিব পাৰিবনে বছৰত 2 টকাটো দিবলৈ ইয়াত থকা কাৰোবাৰ অসুবিধা নেকি নিশ্চয় নহয় আপোনালোকৰ মনটো নিশ্চয় বহল যে সেই 2 টকাটো অন্তত আমি দিব পাৰিম সেই যে 1 টকা 2 টকাকৈ অনুদানবোৰ উঠে তেনেকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘই গঠনমূলক কাম কৰি আছে কাৰণ এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘ মাহ প্ৰসাদ খোৱাত ব্যস্ত হৈ থকা নাই কাৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘই শিক্ষাৰ বিপ্লৱ কৰিছে শিক্ষাৰ আন্দোলন কৰিছে কেনেকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ জৰিয়তে অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিছে ক্ষুদ্ৰ উদ্যোগ গঢ়ি ধূপৰ উদ্যোগ গঢ়িছিল কেইটামান দিন আগে এতিয়াও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিখন অধিৱেশনৰ আগত কি হয় পাচলি কিনি আনিবলগীয়া নহয় বাহিৰৰ পৰা ভকতসকলে নিজেই খেতি কৰে সেই পাচলি খেতি কৰে ধান খেতি কৰি সেই ধান কাটি সেই চাউল আনি সিদ্ধ প্ৰসাদ সিজাই ভকতক দিয়ে গতিকে সেয়া কৰ্মসংস্কৃতি নিদৰ্শন গতিকে সেইখিনি আমাৰ হাতত আছে আমি এতিয়া মাত্ৰ সহযোগিতা আগবঢ়োৱাৰ সময় আলোচনা আমাৰ মাজত বহু থাকিব সমালোচনা আমাক বহু থাকিব সমালোচনা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱক কোনোবাই কৰা নাছিল নেকি কৰিছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱক গুৰুজনা ঢুকাই যোৱাৰ পাছত গুৰুজনা নোহোৱা হৈ যোৱাৰ পিছত ইমান পৰ্যন্ত সমালোচনা কৰিছিল যে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ আঁতৰি যাবলগীয়া হৈছিল কেইটামান দিন আমিতো সাধাৰণ মনুষ্য কলিকালত জন্ম হোৱা এনে মনুষ্য আমাৰ হাতত সমালোচনা থাকিবই আমি প্ৰতিটো খোজত সমালোচনা থাকিবই কিন্তু তাৰ মাজত মানুহ হোৱাৰ সেই যুঁজখন প্ৰথম অহংকাৰী নহব অহংকাৰী মনটোৱে আমাক কৰবাত শেষ কৰি দিব অহংকাৰ নাৰদে কৰিছিল নাৰদে কেনেকৈ কৰিছিল নাৰদেটো গীত গায় সুৰ কৰে নিজে নাৰদে ভাবি থাকে মই বিৰাট ভাল গাওঁ খুব ভাল গাওঁ মই তো নাৰদে গীত গোৱাৰ লগে লগে কি হয় কাঠ পচি যায় শিল গলি যায় সাগৰত ঢৌ উঠে পানী উফন্দি উঠে তো নাৰদে ভাবে যে কি মই ইমান ভাল গাওঁ মোতকৈ ভাল গোৱা আৰু কোনো নাই তো এদিন নাৰদে গীত গাই গাই স্নান কৰি আছে তো তেনেকুৱাতে দেখিলে যে শিল এটুকুৰা ওপৰত উঠি কপিকুলে গীত গাই আছে অৰ্থাৎ এটা বান্দৰে গীত গাই আছে আৰু ইমান ধুনীয়াকৈ গাইছে আচৰিত হৈ গ'ল যে নাৰদেটো তেওঁৰ বিনাখনি কাষতে থৈছিল তাৰ পাছত দেখিছে যে নাৰদে গীত গাই আছে তেওঁ গীতটো গাই আছে নাৰদটো আচৰিত হৈছে যে মোতকৈ ধুনীয়াকৈ গীত গাব পৰা ইয়াত কোনোবা ওলাল আচৰিত হৈছে অকণমান মনে মনে অকণমান লাজো পাইছে অহংকাৰী মনটো কিন্তু শেষ হোৱা নাই তেতিয়াও তাত দেখিছে যে লাহে লাহে কি কৰিছিল তেওঁ যি ঠাইত তেওঁ বাদ্যযন্ত্ৰ ৰাখিছিল তেওঁ বাদ্যযন্ত্ৰ ভাগ কি হৈ আছে তেতিয়া এই যে কপিকুলে বান্দৰে যেতিয়া গীত ভাগ গাই আছে শিলটো কি হ'ল গলি 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 সেই তেওঁৰ বাদ্যযন্ত্ৰ ভাগ আধা পুতি পেলালে তাৰ পাছত এতিয়া নাৰদে উঠি অহাৰ পিছত ভাবিছে তেতিয়াও ভাবি আছে দেই নাৰদে মইতো গীত গালে এনেও আকৌ শিল গলি যাব এনেওতো কাঠ পচি যাব মই আকৌ গীত গাম মোৰ বাদ্যযন্ত্ৰ ভাগ উলিয়াই ল'ম নাৰদে গীত গাইছেহে গাইছে সুৰ লগাইছেহে লগাইছে কিন্তু পৰা নাই নাৰদে গীত ইমানেই গাইছে তথাপিও ইমান শুৱলাকৈ গাইছে তথাপিও কিন্তু শিল গলাব পৰা নাই মনত যে অহংভাৱটো আছে তাৰ পাছত কি কৰিলে সেই কপিকুলৰ ওচৰত সেৱা লৈ বোলে আপুনি মহান মোক এটা সহায় কৰকচোন যে আপুনি যে গীত ভাগ গালে আপুনি গীত গোৱাৰ লগে লগে যে শিল গলি গ'ল কাঠ পচি গ'ল নৈত যে ঢৌ উঠিল বিলত যে ঢৌ উঠিল আমি গালো তেনেকুৱা হৈছিল কিন্তু আজি কিয় হোৱা নাই মোক এই কথাটো কওকচোন তেতিয়া বান্দৰটোৱে কৈছে যে আপুনি যেতিয়া আগতে গীত গায় আপুনি আনন্দ মনেৰে গায় তাত কোনো আপুনি স্বাৰ্থ নাৰাখে
কিন্তু আপুনি এতিয়া যেতিয়া গীত গাইছে আপোনাৰ স্বাৰ্থ আছে যে কি আপোনাৰ বাদ্যযন্ত্ৰ ভাগ শিলৰ মাজত ফচি আছে, শিলৰ মাজত সোমাই আছে, শিলটো গলাব লাগে, গীত গাই গলাব লাগিব, তাৰপিছত মই লৈ ইয়াৰ পৰা যাম। গতিকে এটা স্বাৰ্থ আছে, সেই স্বাৰ্থটো আছে বাবে আপোনাৰ গীতটো সফল হোৱা নাই, আপুনি সফল হোৱা নাই। মনৰ পৰা অহংভাৱটো উলিয়াই দিয়ক। তাৰ পাছতে ঈশ্বৰৰ ওচৰত সকলো সমৰ্পণ কৰি নাৰদে আকৌ গীত গালে আৰু নাৰদৰ গীত শুনি আকৌ শিল কঁপি উঠিল, লগে লগে শিল গলি গ'ল। এটা প্ৰবাদ, লগে লগে বাদ্যযন্ত্ৰ ভাগ হাতত ল'লে নাৰদে। সেইদিনা নাৰদে অনুভৱ কৰিছিল যে অহংভাৱটো কি। আমিও যদি সাধাৰণ মনুষ্যৰ মনত সেই মই বৰ ভাৱটো লওঁ, মোতকৈ আৰু শ্ৰেষ্ঠ কোনো নাই, এই কথাষাৰ যদি আমি মনত লৈ কঢ়িয়াই ফুৰোঁ, এই কথাষাৰতে যদি আমি জীয়াই থাকোঁ, তেনেহ'লে আপুনি চাব আপুনি আকাশতহে চাং পাতি আছে, আপোনাৰ কাষত কোনো নাই। ভাল মানুহৰ সান্নিধ্য, ভাল মানুহৰ লগ, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ সৈতে সংগ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ, সেই সান্নিধ্য যদি নাপালেহেঁতেন আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাকো হয়তো আমি এনেকৈ নাপালোহেঁতেন, হয়তো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱকো আমি তেনেকৈ নাপালোহেঁতেন। সেই সম্পৰ্কটো, আমি সেই সম্পৰ্কটোৰ এতিয়া মূল বুজিব লাগে। ভাল মানুহৰ সান্নিধ্যলৈ আপুনি নিজেই যাব লাগিব, ভাল মানুহগৰাকী আপোনাৰ কাষলৈ নাহে। গতিকে আপুনি নিজেই সিদ্ধান্ত ল'ব লাগিব যে আপুনি কেনে মানুহৰ কাষত থাকে। মানুহৰ সেৱা কৰিবৰ বাবে এটা মন এতিয়া স্থিৰ কৰি লোৱাৰ সময়। আধ্যাত্মিক সেই দিশটোৰ সৈতে জড়িত হৈ থাকি অন্ততঃ সেইখিনি উপলব্ধি কৰিব যে হৃদয়ত আধ্যাত্মিক এটা চেতনাৰ প্ৰয়োজন। আমি সকলোৱে জানো যে গোটেই দেহটো আমি যদিও মানৱ হৈ আছোঁ, মানুহ হৈ আছোঁ, ই সফল হ'ব একমাত্ৰ গুৰুজনাই কৈ থৈ যোৱাৰ জৰিয়তে যে নাম ধৰ্মৰ জৰিয়তে আমি সফল হ'ব পাৰিম। আমি নাম ল'বই লাগিব, আমি ঈশ্বৰ চিন্তা কৰিবই লাগিব। নামঘৰলৈ আহিছোঁ যেতিয়া আমি ঈশ্বৰ চিন্তা কৰি আমি এক শৰণ হৰিনাম ধৰ্মত আমি শৰণ লৈ এক ঈশ্বৰবাদৰ প্ৰতি আমি বিশ্বাসী হ'বই লাগিব। আপুনি কৰ্ম কৰি যাওক এক ঈশ্বৰবাদৰ প্ৰতি বিশ্বাসী হৈ, আপোনাৰ ভাল কৰ্মৰ ফল আপুনি এইটো জনমতেই পাব, আপুনি বেয়া কৰ্মৰ ফল এইটো জনমতেই পাব। যীশু খ্ৰীষ্টই কৈ থৈ গৈছিল যে আকৌ এখন নৰক আৰু স্বৰ্গ নাই, ইয়াতেই আছে। বেয়া যদি কিবা কৰিছে ইয়াতেই পাব, আৰু ভাল যদি কিবা কৰিছে ইয়াতেই পাব। কেলৈনো আহিলা ভাৰতৰ মাজলৈ, যাবা সকলো এৰি থৈ, পাপ পুণ্যৰ পৃথিৱীত যাব গৈ লাগিব, জমে পাচিব নিবলৈ, অ মনাই জমে পাচিব নিবলৈ আহিবই। পাপ পুণ্যৰ টোপোলা লগত সাজু কৰি ৰাখক, কি কৰিলে কি নকৰিলে। গতিকে ওপৰজনে চাই আছে, ওপৰত এটা CCTV আছে বুলি মই কওঁ। অনুষ্ঠানলৈ গ'লে কওঁ ছাত্ৰসকলক যে আজিকালি মহাবিদ্যালয় বিদ্যালয় সকলোতে CCTV থাকে, অনুষ্ঠান প্ৰতিষ্ঠানত CCTV থাকে, আৰু আমাৰো CCTV এটা আছে। আমাৰ CCTV সেই ভাগ, আমাৰ CCTV ওপৰৰ ভাগ। গতিকে আপুনি অনুষ্ঠানত থকা CCTV এটা অফ কৰি থ'লে নোহোৱা হৈ যাব, ডাটা ডিলিট হৈ যাব। কিন্তু ওপৰত থকা CCTVটো এনেকৈ ল'ব, সেই CCTVৰ পৰা আপুনি কেতিয়াও ডিলিট কৰিব নোৱাৰে, একো আপুনি আঁতৰাব নোৱাৰে। গতিকে ওপৰত থকাজনে সকলো হিচাপ নিকাচ কৰি ৰাখিছে। আপুনি সেই হিচাপ নিকাচৰ প্ৰতি এতিয়া লক্ষ্য ৰখাৰ সময়। আপোনালোক সকলোলৈকে এই অনুষ্ঠান ভাগিত অংশ ল'বলৈ সুযোগ দিয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আৰু মোৰ অকণমান নিয়মবোৰ ওলোটা, আৰম্ভণিতেই সভাৰ সম্বোধন নধৰোঁ, সভাৰ সম্বোধন শেষত, অৰ্থাৎ কৃতজ্ঞতাৰ সেৱা সদায় শেষত জনাওঁ। গতিকে আজি নাৰায়ণপুৰ আঞ্চলিকে আয়োজন কৰা 30 সংখ্যক আই মাতৃ সমাৰোহ, 31 সংখ্যক যুৱ সমাৰোহ আৰু মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাৰ এই জন্ম জয়ন্তী ভাগিৰ এই ধৰ্মালোচনী সভাখনৰ সন্মানীয় সভাপতি বাপগৰাকীৰ প্ৰমুখ্যে নিৰ্দিষ্ট বক্তা বাপগৰাকী, লগতে এই সভাখনিত উপস্থিত থকা প্ৰতিগৰাকী বাপ আই সমস্ত আপোনাসৱৰ শ্ৰীচৰণত আপোনালোকৰ এগৰাকী কনিষ্ঠ, আপোনালোকৰ এগৰাকী সেৱিকাই এইখিনি সুযোগ দিয়াৰ বাবে শেষত আপোনাসৱৰ শ্ৰীচৰণত সেৱা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আপোনালোক কুশলে থাকক, মনবোৰ কুশলে ৰাখক। যদিও প্ৰতিযোগিতাৰ সময়, যদিও যান্ত্ৰিক সময়, বিশ্বায়নৰ সময়, তাৰ মাজত আধ্যাত্মিক চেতনাৰে আপোনালোক জীপাল হৈ থাকক। আজি একেলগে আপোনালোকে নামঘৰত বহিছে, একেলগে আপোনালোকে লাড়ু বনাইছে। কিছু সময় আগতে চাহৰ সৈতে লাড়ু দিলে, নিশ্চয় লাড়ু আপোনালোকে একেলগে বনাইছে। যদি লাড়ুকেইটা বনাওঁতে আপোনালোকে একেলগে বনায়, তেতিয়াহ'লে আপোনালোকেনো একেলগে কিয় মিলি থাকিব নোৱাৰিব? যদি আপোনালোকে কাৰোবাৰ সকামে ভাগি পাতিছে,
যদি হাতে পাতে কৰি দিছে, কোনোবাই পাচলি কুটিছে, কোনোবাই গৈ বোলে মই প্ৰসাদ কেইটাকে ধুই দিওঁ দেই, বোলে আমুকৰ বোৱাৰীজনী আহিব, তাই ভাল এতিয়া চালাড বনাব, নতুনকৈ বিয়া হৈ অহাসকলক দায়িত্ব নিদিয়ে জানো? দিয়ে নে? গতিকে তেওঁলোকক দায়িত্ব দিয়ে। আপোনালোক সকলোৱে তেনেকৈ যদি এভাগী সকাম কৰিব পাৰে, এটা অনুষ্ঠান যদি কৰিব পাৰে, আপোনালোকে অন্যান্য সময়খিনিত জীৱনৰ বাকী সময়ছোৱাত আপোনালোকে কিয়নো মিলি থাকিব নোৱাৰিব? এতিয়া সময় আমি মিলি থকাৰ, এই মুঠিটো টান কৰি ধৰি ৰাখক। সমালোচনা বহু থাকিব, সমালোচনা উফৰাই আপোনালোক আগবাঢ়ি যাব। নাৰায়ণপুৰবাসী গৌৰৱান্বিত এতিয়াও হয়, পূৰ্বতেও আছিল, পৰৱৰ্তী মুহূৰ্ততো গৌৰৱান্বিত আপোনালোক হৈ থাকিব। কাৰণ আপোনালোকৰ ঠাইখিনি আকৌ কৈছোঁ পুণ্যভূমি। এই ঠাইলৈ কেইটামান দিন পূৰ্বে আহিছিলোঁ লেটেকু পুখুৰীলৈ এটা অনুষ্ঠানৰ বাবে। ইমান সুন্দৰ সঁহাৰি পালোঁ লেটেকু পুখুৰী সেই অনুষ্ঠান ভাগি কৰি। বৰ ভাল লাগিল যে গুৰুজনাৰ সেই জন্মস্থান ভাগি অন্ততঃ অসমৰ বিভিন্ন প্ৰান্তত থকা লোকসকলক অকণমান দেখুৱাব পাৰিলোঁ। এতিয়া সময় আহি পৰিছে যে গুৰুজনাই দি থৈ যোৱাখিনি আমি চৰ্চা কৰিব লাগে। গীতৰ জৰিয়তে, নাটৰ জৰিয়তে, নামঘৰৰ জৰিয়তে এইখিনি কৰিব লাগে। ভাওনা এখনৰ প্ৰদৰ্শনৰ সমান্তৰালকৈ আপোনালোকে কৰ্মশালা যদি আয়োজন কৰিছে, আপোনালোকে মনত ৰাখিব ভাওনা ভাগি যাতে সঠিক ৰূপত উপস্থাপন হৈছে। প্ৰতিগৰাকী নাৰায়ণপুৰৰ লোকে গুৰু আসনলৈ চাই অন্ততঃ প্ৰতিশ্ৰুতিবদ্ধ হ'ব, আপোনালোকৰ মাজৰ পৰা কেতিয়াও বৰগীত বিকৃত নহওক, আপোনালোকৰ মাজৰ পৰা কেতিয়াও গায়ন বায়ন বিকৃত নহওক, আপোনালোকৰ মাজৰ পৰা কেতিয়াও নাট এভাগ বিকৃত নহওক। কালি দেখিছোঁ এটা অনুষ্ঠানত সন্মুখত প্ৰতিমা, তেওঁলোকে নিশালৈ ভাওনা কৰিছে। কিহৰ যুক্তিত কৰিছে? আচৰিত হৈ গ'লো। ভাওনা ভাগ পাতিছে, প্ৰতিমাৰ সন্মুখত গাই আছে বোলে শংকৰদেৱ আমাৰে, মাধৱদেৱ আমাৰে, গাই আছে বোলে শংকৰদেৱে কৈ গৈছিল কলিত হৰিনাম। যদি কলিত হৰিনামৰ কথাই কৈছা তেন্তে তুমি ক'ত বহি আছা? সেইখিনিও অনুভৱ ৰাইজে কৰিব নোৱাৰা হ'ল। গতিকে আমি যিসকল নাহে তেওঁলোকক টানি আজুৰি আনিব নালাগে। ইয়াত যদি আপোনালোকে এতিয়া কিছু সংখ্যক আহিছে হেঁচাত পৰি, কিছু সংখ্যক এতিয়াও যদি বহি আছে ভাবি আছে ঘৰৰ গৰু ছাগলীকেইটা সোনকালে নিব লাগিব, কেতিয়ানো শেষ হয়। কিছু সংখ্যকে ভাবিছে এঞ্জেলা চাংমাই আহিছে অকণমান কিবা এটা শুনি যাওঁ। কিছু সংখ্যকে ভাবিছে যে নাই অকণমান দূৰণিবতীয়া এওঁ উঠিলেহে মই যাব পাৰিম, লগতে যাব লাগিব। এই ধাৰণাবোৰ আমাৰ আছে না। আমি ইয়াত বহি আছোঁ কিন্তু মনটো একত্ৰিত হৈ থকা নাই। গৰু ছাগলীকেইটা মনত পৰি আছে, ঘৰৰ ইটো সিটো কাম মনত পৰি আছে। সেইবোৰ অকণমান এৰিব লাগিব, মনটো স্থিৰ কৰিব লাগিব। যে সেইবাবেই কওঁ এই চিন্তাবোৰ ৰাইজে কৰিবলৈ সময় হ'ল। ক'ত নাম ল'ব লাগে, ক'ত নাম ধৰ্ম কৰিব লাগে, ক'ত গানিকা বজাব লাগে, কেনেকৈ ভাওনা ভাগ প্ৰদৰ্শন কৰিব লাগে, সেই পূৰ্বতে দি থৈ যোৱাখিনি এতিয়া সঠিক ৰূপত উপস্থাপন কৰাৰ সময় আহি পৰিল। অন্ততঃ আপোনালোকে প্ৰশ্ন সুধিব লাগিব যে আপোনালোকে এইটো কিয় কৰিলে, আপোনালোকে এইটো ভুল কৰিছে নহয়, এইটো কৰিব নালাগিছিল, আলোচনা কৰাৰ প্ৰয়োজন আপোনালোকে কৰিব লাগে। এই কথাখিনি অন্ততঃ আপোনালোকে নামঘৰৰ মজিয়াত প্ৰতিশ্ৰুতিবদ্ধ হওক যে আপোনালোকৰ ঠাইখিনিৰ পৰা যাতে আমি সংবাদ মাধ্যমে তেনে বাতৰি নাপাওঁ, নহ'লে আমিয়ে আগত এইটো ফালি বাতৰি পঢ়িব লাগিব। কাৰণ বাতৰি পঢ়াটোৱে মোৰ কাম। সেইখিনি মুহূৰ্তত আকৌ আমিয়ে সেই কথাবোৰ পঢ়িব লাগিব। তেনে এটা পৰিৱেশৰ সৃষ্টি নহওক, সেয়াই কামনা কৰিছোঁ। আপোনালোক প্ৰতিগৰাকী কুশলে থাকক। কথাখিনি কওঁতে বঢ়া টুটা হ'ব পাৰে, গতিকে সেইখিনিত আপোনাৰ হবে আপোনালোকৰ এগৰাকী কনিষ্ঠ বুলি, আপোনালোকৰ যি বুলি এই ক্ষেত্ৰত ক্ষমা কৰিব। সৰ্বদোষ মৰিখনৰ হেতু প্ৰভু ভগৱন্তৰ ওচৰত আৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ওচৰত সেৱা জনাই, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ওচৰত সেৱা জনাই আমাৰ ক'বলগীয়া দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ।